ফুল ফল দীপ ঘট ধৰি গৃহৰ বজায়া মংগল পঢ়িয়া জোকাৰিলা হবে নাৰী এৰাম নিপতি ৰখিৰে পুষ্পবৰশিলা দুৰ্বাক্ষত সমন্দিতে ঘোষে জয় ধ্বনি সুমংগল শুনি নিপতি পথে চলিত রাম বাবে বাইদ বন্ধু অনেক প্রচণ্ড দ্বন্দ্ব শত্রু তুলি ধরি কটু নাচে গাৱে হাতো তালি বাৱে উৎসৱে হবে নগৰী ৰাজপুৰোহিত সমে বিপ্ৰগণ ফল ফুলহাতে ধৰি নিপতিৰ মাথে দুৰ্বাক্ষত দিলা আশংসা মহন্ত চাৰি পাছে পিঠুৰাই সুমংগল পাই প্ৰৱেশিলা ভৱনত যেন সচিপতি পাইলা অমৰাৱতী পৃথু ৰাজা হিমত রাম হাতয় অনন্তরে পিঠুনি পবরে দিবস ভাও পাতিলন্ত ব্ৰাহ্মণ প্ৰমুখে আছিল যতে সবাকে পুজিলন্ত। জয় কৃষ্ণ। অতি সুন্দৰ বিৱৰণ। নাৰীসকলে নিজকে অলংকাৰে বিভূষিত কৰি এই যে নগৰৰ মাজেৰে পাৰ হৈ গৈছে পৃথুৰাজ, তেওঁক কি ছটিয়াইছে? ফুল ছটিয়াইছে। বৰ সুন্দৰকৈ দিছে। আখৈ তণ্ডুল দুৰ্বাক্ষত ফুল
ফল দীপঘট ধৰি গৃহৰ বজায়া মংগল পহিয়া জোকাৰিলা সবে নাৰী। নাৰীসকলে আচলতে মাংগলিক কাৰ্যত সদায় আগ্ৰহণুৱা হয়। অকল মাংগলিক কাৰ্যত বুলিয়েই নহয়, সাধাৰণতে তেওঁলোকে এই কামবোৰ কৰি এনেও আনন্দ অনুভৱ কৰে। লগতে সকলোৱে জয়ধ্বনি দিছে, পিতৃ ৰজাৰ জয়ধ্বনি দিছে। ঘোষে জয়ধ্বনি সুমংগল শুনি নিপতি পথে চলিতে। বাদ্য ভন্দ্ৰ নাট্য গীত নাচ গান কৰি কৰি ৰজাক আগবঢ়াই নিছে। ক'লৈ নিছে? ৰাজভৱনলৈ। যেনেকৈ আমাক কোনোবা যদি সত্ৰাধিকাৰ আহে, আমি বহু দূৰৰ পৰা খোল তাল লৈ তেওঁক আদৰি আনো। এইটো নিয়ম। বিশেষ বিশেষ ব্যক্তি আহিলে খোলে তালে মৃদংগই আগুৰিব লাগে। আৰু ইয়াতো লিখিছে, বাদ্যে ভাণ্ডে অনেক পচন্দ দণ্ড সত্ত তুলি ধৰি। কতো নাচে কতো গাৱে হাততালি বাৱে উৎসৱে সবে নগৰী। নগৰখনৰ সকলো নাগৰিকে আনন্দ উৎসৱ কৰিছিল। এতিয়া আপোনালোকৰ ভাগৱত কালিৰ পৰা চলি আছেনে বহু? সকলো গৃহে গৃহে নিশ্চয় এটা উদুলি মুদুলি পৰিৱেশ। কাৰোবাৰ ঘৰত অতিথি আহিছে, কাৰোবাৰ ঘৰত আজি খাদ্যখিনি নবনাই ইয়াতে একেলগে খোৱা এটা উৎসৱমুখৰ পৰিৱেশ। আচলতে হয়, কলিযুগৰ এই ভাগৱতৰ অনুষ্ঠান অতি পবিত্ৰ। কিন্তু এটা কথা মনত ৰাখিব, এইখন ভাগৱত একলুটি নুশুনাকে নপঢ়াকে জীৱনটো যোৱাটো কিন্তু বৃথা। এতিয়া সমস্যা হ'ব, আইসকলে কেনেকৈ পঢ়িব পাৰে, তাৰো ব্যৱস্থাপনা আছে। এইখন যিখন ভাগৱত এতিয়া ব্যাখ্যা কৰি থকা গৈছে, ইয়াৰ ব্যাখ্যা ভাগৱত পায়, জানেনে আপোনালোকে? ইয়াৰ কথা ভাগৱত বুলি কোৱা হয়, ব্যাখ্যা ভাগৱত। আনি লৈ আপোনালোকে মহিলাসকলেও পঢ়িব পাৰে, টেবুলত থৈ থৈও পঢ়িব পাৰে। সুৰেন্দ্ৰ কুমাৰ দাস অতি সুন্দৰভাৱে অনুবাদ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত কি হয়, এইখন এনেকৈ লয়, ভাঙনিখন লয়, আপুনি এখন আনি ল'ব, ইয়াতে আপুনি পঢ়ি যাব, এজনক বহুৱাই ল'ব, ভাঙনিও কৈ যাব, মানুহ এনেও আহিব। জয় কৃষ্ণ। তাতে ভাঙনি নহ'লে মানুহে কথাবোৰ বুজি পোৱাত অসুবিধা হয়। বুজি পাব লাগিব, নুবুজিলে কেনেকৈ মানুহে শুনি থাকিব। বাৰু যা নহওক, আপোনালোকে যে ভাগৱত শুনি আছে, আপোনালোকৰ একাউণ্টত এইবিলাক জমা হৈ আছে, গম পায়নে নাপায়? নাপায়। মানুহক জন্মতে ভগৱানে কৈছে, মই 3টা ভঁৰাল দিম, এই 3টা ভঁৰালত যি ভৰাবা অহা জন্ম সেইটোৱে হ'বা। আকৌ মানুহ হ'ব পাৰে, ফৰ্মুলাটো মই জানো, কিন্তু মই নকওঁ মানুহক। আকৌ এবাৰ কি কি কাম কৰিলে মানুহ হ'ব, মোৰ লগত প্ৰমাণসহ ফৰ্মুলা আছে। কিন্তু গুৰুজনাই বাধা দি গৈছে, এইটো ফৰ্মুলা নক'বা, ভগৱানৰ ওচৰত যোৱা ফৰ্মুলাটোকে ক'বা। বাৰু যা নহওক, এই 3টা ভঁৰালত এটা নাম পাপৰ ভঁৰাল, এটা নাম পুণ্যৰ ভঁৰাল, আৰু এটা নাম ধৰ্মৰ ভঁৰাল। ইমান ধুনীয়া ভাগৱত চলি থাকোঁতে কোনোবাই যদি অখাদ্য গ্ৰহণ কৰে, তাৰ ভঁৰালত পাপ সোমাই যাব। বহু মানুহে এটা ডনেশ্যন কৰিছে নহয়, কিন্তু ভাগৱত শুনিবলৈ সময় নাই, কিন্তু দান দক্ষিণা কৰিছে, তেওঁলোকৰ ভঁৰালত সোমাব পুণ্য। আৰু যিয়ে ভাগৱত শুনিব, তেওঁৰ একাউণ্টত বা ভঁৰালটোত সোমাব ধৰ্ম। আৰু সেইখিনি ধৰ্ম আত্মাৰ লগৰীয়া। বাকী যিমানবোৰ ধন সম্পদ আছে, এইবোৰ আমাৰ দেহৰ লগৰীয়া। আপোনাৰ যদি ডাঙৰ অসুখ হয়, মাটি বেছি হ'লেও চিকিৎসা কৰিব, এইটো ইহলোকৰ সম্পদ। কিন্তু পৰলোকত ভাগৱত শুনি আপুনি জমা কৰি থ'ব লাগিব। এই যে আমাৰ যে আপোনালোকে যে একাউণ্টখন লৈ বেংকত কয়গৈ নহয়, বৃদ্ধ পেঞ্চন সোমাইছেনে নাই, অৰুণোদয় সোমাইছেনে নাই, চাই দিয়ক যে বুলি কয়। পইচাকেইটা সোমালেহে ভাল লাগে, নোসোমালেচোন একেবাৰে মুখ চুখ টেমা হৈ পেলাই ঘৰলৈ গুচি আহে। বিহুৰ আগত যায় কোনোবা, একদম হাঁহিটো দেখিলে গম পাওঁ আৰু পইচা সোমাইছে, আজি সোমাইছে। বেংকলৈ যাওঁ নহয়, আমাক কয় বাপা লিখি দেচোন, মানুহটো মুখখন চালে গম পাওঁ পইচা সোমাই গৈছে। যিকেইটা মুখ তেতেৰা পৰি থাকে গম পাওঁ পইচা সোমোৱা নাই। যদি ভাগৱত নুশুনে, সেই তেতেৰা পৰা মুখৰ নিচিনা হ'ব। জয় কৃষ্ণ। অৰ্থাৎ আপুনি জমা কৰিলেহে
আপুনি ফল ভুগিব পাৰিব। সেইকাৰণে প্ৰত্যেক দিনাই হৰিৰ কীৰ্তন, ভগৱানৰ নাম স্মৰণ, এইটো কলিযুগৰ মহাধৰ্ম। খুব সুন্দৰ যুগ। সত্য যুগ হোৱাহেঁতেন ধ্যান কৰি থাকিব লাগিলে হয়, ত্ৰেতা যুগ হোৱা হয় যজ্ঞ কৰিব লাগিলহেঁতেন, দ্বাপৰ যুগত পূজা কৰিব লাগিলে, কলি যুগত একো কৰিব নালাগে, বহি বহি শুনিলেও শুনা, থিয় হৈ নাম ল'লেও লোৱা। কাৰণ কলিকে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজে। প্ৰভুৱে জানে পঢ়ি থাকে যে কি হ'ব, আমাৰ মাষ্টৰে পঢ়ি থাকে, ছাত্ৰ নাই, কিমান দুখ। হ'ব এবাৰ হৈ যাব। জয় কৃষ্ণ। এতিয়া প্ৰথম কথা শুনক, কলি যুগত যে আপোনালোকে ভাগৱত শুনিছে, আপোনালোক সত্য যুগত আছিল নে নাই মোক সেইটো কথা লাগে। আপোনালোকে জানে নে নাজানে? আপোনালোকে নাজানে, কিন্তু মই গম পাওঁ আপোনালোক সত্য যুগতো আছিল। ক'ত আছে মই প্ৰমাণটো দি যাম আপোনালোকক। সত্য যুগত আমি যিমানখিনি মানুহ বহি আছোঁ, পুৰুষ মহিলা চব আমি পৰ্বতত আছিলোঁগৈ, হাৱা পানী খাইছোঁ, গছৰ ফল মূল খাইছোঁ, ভগৱানক ধ্যান কৰি কৰি একদম বৈকুণ্ঠ যাওঁ যাওঁ হৈ আছিল। যাওঁ কৃষ্ণই কাণে কাণে আমাক মন্ত্ৰ এটা দি দিলে নহয়। এতিয়াই যে যাব খুজিছ, ধুনীয়া এটা যুগ আহিব, ছুইচ দিলে বতাহ পাবা, ছুইচ দিলে পোহৰ পাবা, ছুইচ দিলে একদম ডাঙৰ ডাঙৰ বস্তু পাবা, বহুত দূৰৰ পৰা কথা পাতিব পাৰিবা। দুজন মানে সুধিলে এইটো পায় নে নাপায় বুলিছে। জয় কৃষ্ণ বোলে চব পায়, খালি তাতে মজি নাথাকিবা। লিখা আছে ভাগৱতৰ অষ্টম স্কন্ধটো লিখিছে, একাদশতো লিখিছে, তাত লিখিছে তাতে যদি ডুবি যোৱা চেছ হৈ যাবা, ওলাই আহিব লাগিব। আমি আৰু লোভিয়া যেতিয়া হয় চবে ক'লোঁ আৰু হ'ব প্ৰভু, কলি যুগটোকে গছকি যাম। আপোনালোকে কীৰ্তনখন মেলি চাব, পাখণ্ড মৰ্দনত লিখা আছে, সত্য যুগে আছিল যতেক প্ৰাণী, কলিতো জন্মিব বোলে কৈখানি। হে প্ৰভু, সত্য যুগত তোমাৰ ওচৰত নগ'লোঁ, কলি যুগতহে যাম। কৈছে সত্য যুগে কৰি ধ্যান সমাধি, ত্ৰেতাত সমস্ত যজ্ঞ আৰাধি, দাপৰে পুঁজি নানা ভক্তি ভাৱে, কলিত কীৰ্তনে সিটো গতি পাৱে। কলি যুগত নামঘৰত বহি ভাগৱত শুনিবলৈ যিজনে শুনিছে সেইজন সত্য যুগৰ পৰা আহি আছে। আৰু এইবাৰ যদি ভগৱানৰ ওচৰত নাযায়, সাপ লুডু খেল চিনি পালে? লুডু খেল, সাপ লুডু এখন আছে নহয়, তাত 99ত দীঘল সাপ এটা আছে, সেইটোতে পৰি যাব। জয় কৃষ্ণ। সেয়েহে হৰি নাম লোৱা, সংসাৰ তৰি যোৱা। ইয়াৰ বাহিৰে উপায় কৈছে, মনুষ্য শৰীৰৰ পাই যিটো নৰগণ, নকৰে যদি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন, বিফল জনম তাৰ ভৈল সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। সেয়েহে হৰিনাম এৰিব নাপায়। কৈছে তন্ত্ৰ মন্ত্ৰ যজ্ঞ যত, সবাৰো ওপৰত আছে হৰিনাম। কিনো ভাগ্য হেন হৰি নাম পাইলা লোক, মুখতে সাক্ষাৎ। নাম ল'ব লাগে, তৰি যাব লাগে। কম বেছি পৰিমাণে পাপ চবৰে গাতে আছে, নাই বুলি ভাবিছে। আমাৰ আইকেইজনীয়ে ভাবিছে আমাৰ গাত পাপ নাই আৰু, চেপে কোনে চবৰে আছে। কিন্তু তাক দূৰ কৰিবলৈ হ'লে সাধুৰ সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, তেতিয়াহে আমি কি কৰিব পাৰিম? ভগৱানৰ ওচৰত যাব পাৰিম। আৰু এইখন ভাগৱত মই অনুৰোধ কৰিম, আপোনালোকে কথা ভাগৱত কিনি আনি পঢ়িব। লগা হ'লে মোৰ লগত মোবাইলত ফটো আছে, চাই ল'ব, দোকানত অৰ্ডাৰ দিব, কিনি আনিব, গোটেই পৰিয়াল সমন্বিতে পঢ়িব। আমাৰ ঘৰত ল'ৰা ছোৱালী সকলোৱে পঢ়ে। তাৰ কাৰণ কৰিও কুমাৰ কালতে ভাগৱত ধৰ্ম। সৰুৰ পৰাই যদি ল'ৰা ছোৱালীক শিক্ষা দিয়া নাযায় সমস্যা হ'ব। সেইকাৰণে ভাগৱতে এটা শ্লোক উল্লেখ কৰিছে, ভগৱানৰ প্ৰিয় পাত্ৰ হ'বলৈ আপুনি কাকো টানকৈ নক'ব। প্ৰিয় বাক্য প্ৰদানেন সৰ্বে তুষ্টন্তি মানৱঃ, তস্মাৎ তদেৱ বক্তব্যং বচনে কা দাৰিদ্ৰতা।
আপুনি আপোনাৰ প্ৰিয় বাক্যৰে মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব লাগিব। আমাৰ আইহঁতে ভাবিছে মিঠা মাত দিব লাগিব, চেনিকে খাব লাগিব নেকি আকৌ। জয় কৃষ্ণ। চেনি খোৱা মিঠা মাতক কোৱা নাই, অন্তৰেদি শ্ৰদ্ধাৰে কোৱা কথা প্ৰিয় বাক্য। কাৰণ প্ৰিয় বাক্য নক'লে মানুহ আনন্দিত নহয়। লিখা আছে শাস্ত্ৰত, সত্যং ব্ৰুয়াত প্ৰিয়ং ব্ৰুয়াত এষঃ ধৰ্ম সনাতন। সনাতন ধৰ্মৰ মূল লক্ষ্য সত্যৰ মাধ্যমেৰে ভগৱানক উপলব্ধি কৰা। ভগৱান আপোনাৰ লগত আছে। আপুনি জাবৰ জোঁথৰ ভৰাই থাকিলে ক'ত ভগৱানক লগ পাব? হেঁচা বুজি খাই পাবৰ কাৰণে কৈছোঁ। হেঁচা খাই গৈছে। হেঁচা খাই গৈছে, প্ৰভুজনে ঠিক কৰিছে। চাব, এখন আইনা, তাত যদি ধূলি মাকতি পৰি থাকে হয়, আপুনি দাড়ি খুৱাব পাৰিব জানো? নাই এতিয়া ছাল কাটা যাব। কিন্তু সেই যদি ধূলি মাকতিখিনি যদি আপুনি মচি লয় দেখা পাব। ঠিক হৃদয়খন হৈছে আমাৰ দাপোন। হৃদয় কৈছে দাপোন। এইটো অনাহুত চক্ৰত 8 পাহযুক্ত এটা পদুম আছে। সেই আপোনাৰ পিছতো পদুমেই আছে। পদুমটোত ভগৱান নিদ্ৰিত অৱস্থাত থাকে। ভাগৱত শুনিলে সাৰ পায়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰয় সমস্তই জলৰ যতে কমল যেহেন শৰত কাল স্বভাৱতে নিৰ্মল কৰে। এইটো একাদশ স্কন্ধৰ পৰা মাধৱ গুৰুৱে লৈ আহিছে তেওঁৰ নামঘোষালৈ। তাত লিখিছে প্ৰবিষ্টং কৰ্ণৰন্ধেন স্থানাং ধনতি মলনাশনম। যদি ভাগৱতৰ শব্দবোৰ শুনি থাকে তেতিয়াহ'লে ভিতৰত থকা মলিবোৰ আঁতৰি যায়। আমাৰ নুশুনে, এতিয়া কি কৰিব গম পাইছে? প্ৰভুৱে বোলে মাতিয়ে থাকে, নুশুনেই, মানুহেই নাই, কেনেকৈ আঁতৰিব? শুনিব লাগিব। কৈছে পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কৃত। বাৰু জানো পৃথু ৰজাই আসনত বহাৰ পিছত তেওঁ নগৰৰ মানুহবিলাকক কাক কিদৰে সম্বোধন কৰিছিল, ৰাইজ কিমান আনন্দিত হৈছিল, অতি সুন্দৰভাৱে ব্ৰাহ্মণকে আদি কৰি সকলোকে কিদৰে পূজা কৰিছিল, আৰু তেওঁৰ লগত থকা লিগিৰিবিলাকক সন্তুষ্ট কৰিবলৈ কি কি ব্যৱস্থা কৰিছিল, তাৰ কথাখিনি কৈ উপদেশ দিবগৈ আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।